126টা সমষ্টিত কিমানটা সমষ্টিত সংখ্যালঘুৰ অধিকাৰ থকাটো আপোনালোকে বিচাৰে 22টা আপুনি কম হৈছে বুলি কৈছে 35টাই আছিলে 35 নে 34টা আছিলে যদি পপুলেশ্যন প্যাটাৰ্ণত আপুনি দেখে এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে ৰিজাৰ্ভেশ্যন নহয় মানে সংখ্যালঘুৰ সমষ্টি 48টা হ'ব লাগে তাৰ পিছতো 22টা কমাই 22টা কৰি দিয়া হ'ল এতিয়া 22টাৰ পৰা বেলেগত এটা সমষ্টি যোৱাৰ কথাই নাই এতিয়া যদি আপুনি কয় যে লাহৰিঘাট সমষ্টিত বা ৰূপহী সমষ্টিত কোনোবা কৰবাৰ পৰা আহি পেলাই ইলেকশ্যন খেলিব মানুহে নামানিব ন এইটো মোৰ কথাই নহয় কেৱল মানুহে নামানিব কিয় মানিব য'ত নেকি আপোনাৰ সমষ্টি কাটি কমাই দিয়া হ'ল তাৰ পিছত আপুনি নিজৰ সমষ্টি এটো কাষ্ট সেন্সাসটো এটো কাৰণে কৰা হয় ন কংগ্ৰেছৰ মানুহে কিয় কলে যে 48খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে অসমত হে লৰাজনক এক্সপেল কৰিলে নেকি হেতু প্ৰশ্নটো আপোনালোকে তেওঁ খুদিব ভয় খাব মুক্ত সব খুদে তেওঁক এটো খুদক যে আপুনি সভাপতি থাকুতে আপোনাৰ পাৰ্টিৰ এজন মানুহে অসমত কেনেকৈ 48খন আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি ক'ব পালে আসনটো হিন্দুৰ কাৰণেও সংৰক্ষণ নাই আৰু যিজন লৰাই ক'লে সেইজন লৰা বেলেগ নহয় দিল্লী ইউনিভাৰ্চিটিত পঢ়া যোৰহাটৰ গৌৰৱ গগৈৰ লগত এক মাহ একেলগে লগত থাকি কেম্পেইন কৰা তাৰমানে সভাপতিজনক নুখুধাকৈ এই কথাটো কৈছে নেকি 126টা সমষ্টিত কিমানটা সমষ্টিত সংখ্যালঘুৰ অধিকাৰ থকাটো আপোনালোকে বিচাৰে 22টা আপুনি কম হৈছে বুলি কৈছে 35টাই আছিলে 35 নে 34টা আছিলে যদি পপুলেশ্যন প্যাটাৰ্ণত আপুনি দেখে এতিয়া 48টা সমষ্টিত সংখ্যালঘু কাৰণে ৰিজাৰ্ভেশ্যন হ'ব লাগে ৰিজাৰ্ভেশ্যন নহয় মানে সংখ্যালঘুৰ সমষ্টি 48টা হ'ব লাগে তাৰ পিছতো 22টা কমাই 22টা কৰি দিয়া হ'ল এতিয়া 22টাৰ পৰা বেলেগত এটা সমষ্টি যোৱাৰ কথাই নাই এতিয়া যদি আপুনি কয় যে লাহৰিঘাট সমষ্টিত বা ৰূপহী সমষ্টিত কোনোবা কৰবাৰ পৰা আহি পেলাই ইলেকশ্যন খেলিব মানুহে নামানিব ন এইটো মোৰ কথাই নহয় কেৱল মানুহে নামানিব কিয় মানিব য'ত নেকি আপোনাৰ সমষ্টি কাটি কমাই দিয়া হ'ল তাৰ পিছত আপুনি নিজৰ সমষ্টি এটো কাষ্ট সেন্সাসটো এটো কাৰণে কৰা হয় ন কংগ্ৰেছৰ মানুহে কিয় কলে যে 48খন আসন মুছলমানৰ বাবে সংৰক্ষণ হ'ব লাগে অসমত হে লৰাজনক এক্সপেল কৰিলে নেকি হেতু প্ৰশ্নটো আপোনালোকে তেওঁ খুদিব ভয় খাব মুক্ত সব খুদে তেওঁক এটো খুদক যে আপুনি সভাপতি থাকুতে আপোনাৰ পাৰ্টিৰ এজন মানুহে অসমত কেনেকৈ 48খন আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি ক'ব পালে আসনটো হিন্দুৰ কাৰণেও সংৰক্ষণ নাই আৰু যিজন লৰাই ক'লে সেইজন লৰা বেলেগ নহয় দিল্লী ইউনিভাৰ্চিটিত পঢ়া যোৰহাটৰ গৌৰৱ গগৈৰ লগত এক মাহ একেলগে লগত থাকি কেম্পেইন কৰা তাৰমানে সভাপতিজনক নুখুধাকৈ এই কথাটো কৈছে নেকি